আইমণি কি হল মই এইবিলাক কি দেখিছো কি শুনিছো কি হল সেই ৰামেশ্বৰ পিতাকে ঘৰতে মানে সেই মদ বেচিবলৈ লৈছে মই এতিয়া তাক সেই কথাটোকে লৈ পেলাই মই ইন্দ্ৰৰ ঘৰলৈ যাম এই গাঁওবুঢ়াক মই জনাম কথাবিলাক মই গম নাপাওঁ নহয় তুই যে ঘৰতে মদ বেচে এই গাঁওখনৰ ল'ৰা ছোৱালী উঠি অহা ল'ৰাখিনি কি কি শিক্ষা পাব ইহঁতে কি শিক্ষা পাব ইহঁতে সন্ধিয়া হ'লেই খালি মদ এতিয়া দেখিছো সি দিনটো খালি মদেকে বেচে এনেকে নহ'ব নহয় ৰচোন ককাইদেউ তাৰ অৱস্থা পাতি বেয়া কিন্তু কি যে মদ বেচে সেই কথাটো মই গম নাপাওঁ নহয় আৰে অৱস্থা পাতি বেয়া হ'ল বুলি বেলেগ কিবা কাৰবাৰ নাই নেকি কিবা বেলেগ কাৰবাৰ কৰক মদ বেচিলেহে পইচা কামাব পাৰে নেকি মোৰ ল'ৰাটো পঢ়ি আছে ক্লাছ 9ত পঢ়িছে এইবাৰ সিও যদি ৰাতি গৈ পেলাই সেই সোপা গিলেগে সন্ধ্যা যদি আহি সেই সোপা গিলি আহি পেলাই ঘৰ সোমাই ঘৰখনৰ কিমান অশান্তি হ'ব তই কচোন কিবা এটা হেষ্ট নেষ্ট কৰ নহ'লে কিন্তু মই এতিয়াই গৈ পেলাই সেই ইন্দ্ৰৰ ঘৰলৈ মই আহিছোৱেই মই তালৈকে ইন্দ্ৰৰ ঘৰত গৈ পেলাই মই সেই গাঁওবুঢ়াক জনামগৈ গোটেই কথাখিনি ৰচোন ককাইদেউ সেই তাৰ দেউতাক ঢুকোৱাৰ পিছতে তাৰ লগত মোৰ ইমান সম্পৰ্ক নাই নহয় সেই সম্পৰ্কটো বজাই ৰাখ তই তাক বুজা বোলে ইয়াত এই গাঁৱত এই মদ বেচিব নোৱাৰি হয়নে নহয় কথাটো সেইটোতো হয় এতিয়া তাক কওঁ কেনেকে বাৰু কচোন সি এইবিলাক কাম কিয় কৰিব লাগে বাৰু কচোন মই জনাই নাই নহয় আজি তই কওঁতেহে গম পাইছো কথাখিনি গাঁওখন খাই পেলালে আৰু খুলি মই গম পালো আৰু এইখন গাঁও হৈ নাথাকে আৰু মই গম পালো ৰচোন মই তাক বুজাওঁ বাৰু কি কয় সি আৰু ক'বলৈও ভয় লাগে নহয় আজিকালি ল'ৰা তথাপিতো মই তাক বুজাওঁ এপাক তই বুজা কি কৰ তই কি বুজা কি কৰ মই নাজানো মই মুঠতে ইন্দ্ৰক কথাষাৰ জনামগৈ এতিয়া ইন্দ্ৰই যদি কি গাঁওবুঢ়াই যি ডিচিশ্যন লয় তাকে লয় মুঠতে এইখন গাঁৱত মদ বেচিব নোৱাৰিব যা কি কৰ মই এতিয়া ইন্দ্ৰৰ ঘৰলৈ গৈ আছো ঠিক আছে এইটো বাৰু এইখনে বেলেগ কাম কৰিব নোৱাৰিলে কি মদ সোপাহে বেচিব ৰচোন যাওঁ মই কি হ'ল একেবাৰে খংগোৱা হৈ আছে দেখোন খংগোৱা নহ'ম সেই ৰামেশ্বৰ মাষ্টৰৰ পিতে সেই অপদাৰ্থটো থৈ গ'ল এতিয়া ঘৰতেই মদ বেচে গোটেই গাঁৱৰ ল'ৰালৰি শেষকে পেলালে হয় নেকি এই কথাটো মই গম নাপাওঁ তই যদি গম পাইছ তইতো মোক আগতে ক'ব লাগে মই এতিয়াহে গম পাইছো এতিয়া কথাটো গম পাই পেলাই মই তোৰ ওচৰত দৌৰ মাৰি আহিছো হয় নেকি তেনেকে হ'লেতো নহ'ব গাঁৱত এইটো ব্যৱসায় কৰিবলৈ নিদিম গাঁৱত সি ঘৰতো মদ বেচিব এইটো আমি কি চাই থাকিম এই কথাখিনি যদি মই আগতে গম পালে কেতিয়াবা বন্ধ কৰিলোহেঁতেন এনেকে নচলিব তাক দেখি গাঁৱৰ এইবিলাক ল'ৰা ছোৱালী বেয়া হোৱা নাই জানো মোৰ ল'ৰাটো 9ত পঢ়ে কাইলৈ পঢ়িলে যদি সেইবিলাকত মোক দিয়ে মোৰ কি হ'ব বাৰু মানে মই ভূতখাৰো গম নাপাওঁ সি যে ঘৰতে এইটো বেপাৰ কৰিছে আৰু এটা কথা নহয় সি ঘৰতে কাম বিচাৰি আহিছে কিন্তু মই তাক কাম দিয়া নাই বুজিছনে সেইটো মোৰ ঘৰলৈকো কৈছে এতিয়া মাষ্টৰ পিতেক বুলি কেনেকে বাৰু কামত লগাওঁ বাৰু সেইকাৰণে মই নিদিলো বোলো জানা মোৰ ইয়াত কাম বন নাই মোৰ হৈ একে কথা এতিয়া এটা কাম কৰো ব'ল এতিয়া এনেকে ভাবি চিন্তি থাকিলে নহ'ব আমি তাক গৈ ভালকে বুজাই কমগৈ কথাবিলাক গম পাইছ নাই এইটো গাঁৱত কিমান বেয়া কথা হ'ব ধেমালি পাইছে এই উঠি অহা ল'ৰাবিলাক এতিয়া ধ্বংস হৈ যাব হ'বলৈ নাই আৰু মই গম পালো এইটো বৰ বেয়া কথা হৈছে সন্ধিয়া দেখো নহয় ল'ৰাবিলাক মই দেখো ধৰং পলংকে যায় হয় নেকি আচ্ছা মোৰ চকুত কিন্তু পৰা নাই তই কৰিছ যে আগতে মোক ক'ব লাগিছে বাৰু যি হ'ল এতিয়া এটা কাম কৰো ব'ল তাক গৈ পেলাই ঘৰতে কথাখিনি কৈ আহে বলচোন মই আগতেই জানো সেইবিলাক ল'ৰালৰিয়ে কিবা সেই ক'ৰবাত খাই আহে বুলি ভাবো কিন্তু এতিয়াহে গম পাইছো তাতেই খাই সেয়াই গতিকে ব'ল এতিয়া আমি ৰৈ থকা সময় নাই নহয় গাঁওখন শেষ হৈ যাব গতিকে আমি তাক কথাখিনি বুজাই দিওঁ নে ব'ল তেতিয়াহ'লে ব'ল পেহী তই কেলে আহিলি তোৰ ওচৰলৈকে আহিছিলো কিয় কচোন তই বোলে কি কাম কৰিবলৈ লৈছ কি তই বোলে মদ বেচ কৰিম কি কচোন দেউতা ঢুকোৱাৰ পাছততো মোৰ চলিবলৈ দিগদাৰী হৈ গ'ল দেউতাই পঢ়াবলৈ যথেষ্ট সুবিধা কৰি দিছিলে কিন্তু মইহে সেইবিলাকত পঢ়াৰ প্ৰতি মানে হেৰি নকৰিলোঁ এতিয়া দেউতাও ঢুকাই থাকিল খাবতো লাগিব মই কৰিম কি এতিয়া গাঁৱত ইজন সিজনৰ ঘৰলৈ গৈছোঁ কাম বিচাৰি কামত মোৰ কোনেও নাৰাখে মাষ্টৰ পুতেক বুলি আনকি ৰোহিত খুৰা ইন্দ্ৰ খুৰাহঁতৰ ঘৰলৈকে গ'লোঁ
তেওঁলোকে মোৰ মাষ্টৰ পুতক বুলিয়ে মোক কামত নাৰাখে মই 2 পইচা পাম ক'ৰ পৰা মই চলিম কেনেকৈ কি খাম কচোন তই এতিয়া আৰু পাছত মই সিজনৰ লগ কৰি অকণমান মদকে খাবলৈ ল'লোঁ তেতিয়াই মানে চিন্তা কৰিলোঁ যে মই মদকেই বেচিম বুলি এই তাই তেনেকৈ কেতিয়াবা বেছি কেতিয়াবা কম মদটো বেচোঁ আৰু বেচি পেলাই 100 টকা 50 টকা দিনটোত থাকেগৈ আৰু তেনেকৈ চলি আছোঁ এতিয়া নহ'লেতো মোৰ উপায় নাই পেহী ৰচোন তই সেই বুলি এই কামটো কৰিব লাগেনে বাৰু কচোন সেই গাঁৱৰ মানুহৰ মুখে মুখে বুবু বাবা মই আজিহে গম পাইছোঁ কথাটো হা এই কথাটোৱে যে কিমান ডাঙৰ কথা এটা হৈ পৰিছে গম পাইছ হা তই বেলেগ এটা কিবা কৰিব লাগিছিল কিন্তু এই ব্যৱসায়টো তই মদ বেচা হিচাপেতো ল'ব নালাগিছিলে হয় দে কি যে হ'ব এতিয়া গোটেই গাঁৱৰ মানুহ জকি আছে তোৰ কাৰণে তই যে কি কামটো কৰিলি নহয় তই বেলেগ কাম এটা নকৰিলি কিয় বাৰু কচোন এই তোৰ কাৰণে এতিয়া কিমান ল'ৰা ছোৱালী বেয়া হ'ব এই মানুহৰ মুখে বুবু বাবা হৈছে এইবিলাক কথা লৈ পেলাই এতিয়া মই বেলেগ কাম কৰিবলৈ গ'লে মই ঘৰখনেই মই গুৱাহাটীলৈ যাবগৈ লাগিব এতিয়া ঘৰখনত থাকে কোন চাই কোনে ঘৰখন ইমান ভালকৈ বনাই থৈ গৈছে দেউতাই ঘৰখন থৈ গুচি গ'লেতো এইটো একদম জংঘল হৈ যাবগৈ গোটেইখন সেইটো এটা চিন্তা সেইকাৰণে তই এই বেয়া ব্যৱসায়টো ল'বি তেতিয়া গাঁৱতনো আৰু কৰিম কি কচোন হয় দেই ৰোহিত ককাইদেউ গাঁওবুঢ়ালৈ আহিছে এখন বা কি হয় আকৌ সেইটো বাপু মই তোৰ ওচৰলৈ আহিছোঁ কওকচোন তই এইবিলাক কেনেধৰণৰ ব্যৱসায় আৰম্ভ কৰিছ গাঁৱত তাতো ঘৰতে মাষ্টৰ পিনে তই ঘৰত মদ বেচ আৰু মদ বেছি গাঁৱৰ ল'ৰা ছোৱালীবিলাকক খুৱাইছ এইবিলাক ভাল কাম কৰিছ তই কিমান বেয়া কাম কৰিছ কচোন এই দেউতাতো মাষ্টৰ আছিল মাষ্টৰৰ আদৰ্শ এই নেকি এই তই ৰাখিছ এইবিলাক কাম নকৰিবি কিন্তু দৰকাৰ হ'লে মই তোক পুলিচত দিম কিন্তু কথা বেয়া হৈ যাব কিন্তু এইবিলাক কাম বন্ধ কৰ কথাটো নোহোৱা নহয় ককাইদেউ কিন্তু কথা এটা নহয় সি দেউতাক মৰাৰ পিছত তাৰ চলিবলৈ একে উপায় নোহোৱা হৈছিলে এতিয়া কি কৰিব মানুহৰ ঘৰত কাম বিচাৰি গ'লেও মানুহে কাম নিদিয়ে মাষ্টৰ পিতেক বুলি পঠিয়াই দিয়ে য'তে যায় দোকান পোহাৰ য'তে যাওক সি কাম কৰিবলৈ বিচাৰি গ'লে একো কাম নিদিয়ে মাষ্টৰ পুতেকে কাম কৰিব নেকি বুলি পঠিয়াই দিয়ে আৰু তাৰ উপায় নোহোৱা হোৱা দেখি সি এইখিনি কৰিছে কি কৰিব আৰু একেবাৰে উপায় নোহোৱা হৈছে ল'ৰাটো উপায় নোহোৱা হ'ল বুলি আৰু সেই মদৰ ব্যৱসায়টোহে পালাগে নেকি বেলেগ ব্যৱসায় নাই হয়তো নহয় কিয় নহয় হয় সি সেইটো ব্যৱসায় কৰিব নালাগিছিলে কিন্তু কি কৰিব তাৰো আৰু এই মূৰটো জানো কি খেলালে সেইটোকে ল'লে এতিয়া ককাইদেউ মই আপোনালোকক কথা দিছোঁ সেই মদৰ ব্যৱসায় সকলো এৰিব মই যি কৰিবলৈ কওঁ তাকে কৰিব ককাইদেউ আপোনালোকে ইমান বেছিকৈ হেৰি হ'ব নালাগে আৰু দিয়ক হ'ব তেতিয়াহ'লে তই কৈছ যেতিয়া আমি মানি লৈছোঁ চাবি ইয়াৰ পিছতো যদি এইটো ব্যৱসায় কৰা নহয় তোকো ফুৰাই নিম কথা মনত ৰাখিবি আহিছোঁ ঠিক আছে পাপু তই এতিয়া বেলেগ ব্যৱসায় কৰ যিমানখিনি পইচা পাতি লাগে সকলোখিনি মই দিম তই একো চিন্তা নকৰিবি গম পাইছনে হ'ব দে তই কৈছ যেতিয়া তেনেকৈ কৰিম দে